চাওক যে এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধিং পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত। আৰু প্ৰথমতে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ধিং পৌৰসভাৰ যি পৌৰপতি আৰু উপ পৌৰপতিৰ কাৰ্যকাল, এই কাৰ্যকালত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৌৰসভাৰ অন্তৰ্গত যিসকল ৰাইজ, তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে। আৰু এই যি পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতি, এই দুগৰাকী আচলতে সন্ত্ৰাসত তেওঁলোক এতিয়া ন্যায় বিচাৰি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত আহি সংবাদ মাধ্যমৰ কাষ চাপিছে। আমি পুনৰ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে স্বৈৰাচাৰী আৰু দুৰ্নীতি অনিয়মে এই যি পৌৰসভাৰ কাম কাজ, এই পৌৰসভাৰ কাম কাজত হেঙাৰ ৰূপে থিয় দিছে পৌৰপতি আৰু উপ পৌৰপতিগৰাকী। মই পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি পৌৰপতি আৰু উপ পৌৰপতিৰ বিৰুদ্ধে আপোনালোকে যি অভিযোগ উত্থাপিত কৰিছে, তেওঁলোকৰ যিসমূহ কাম কাজ আপোনালোক সন্তুষ্ট নে? নমস্কাৰ, তেওঁলোকৰ কাম কাজত আমি ইমানেই অসন্তুষ্ট। মই এজন সৰ্বসাধাৰণ নাগৰিক হিচাপে আজি পৌৰসভাৰ সন্মুখলৈ অহা মোৰ কোনো কথা নাছিল, কিন্তু তেওঁলোকৰ কাম কাজত ইমানেই আমি অস্বস্তিত ভুগিবলগীয়া হৈছে, যিহেতু আজি পৌৰসভাৰ সন্মুখত থিয় হ'বলগীয়া হৈছে। বজাৰখনত দুৰ্নীতি, ৰাস্তা পথত তেওঁলোকৰ দুৰ্নীতি। ৰাস্তাটো আহে যদি 4 মিটাৰ, তেওঁলোকে বনাই থৈ দিয়ে 2 মিটাৰ। মই খন্তেক আগতে আপোনালোকৰ আগত অনুৰোধ কৰি কৈছোঁ যে যিটো ৰাস্তা আজি 25 বছৰে নোহোৰা ৰাস্তা এটা তেওঁলোকে আজিও দৃষ্টি দিয়া নাই। কেৱল বজাৰখনতে নিজৰ পৰিয়ালকেন্দ্ৰিক স্বৈৰাচাৰী শাসন এটা লৈ বজাৰখনতে নিজৰ, যিহেতু পৌৰসভাৰ আইনমতেদি পৰিয়ালবৰ্গই হওক কোনো সদস্যই পৌৰসভাত তেওঁলোকে টেণ্ডাৰ মাৰিব নোৱাৰাৰ স্বত্তেও কিন্তু পৌৰসভাত তেওঁলোকৰ শাহুৱেক বোৱাই কোনোবা বহুত মানুহৰ নামত অঙহীৰ নামত তেওঁলোকে টেণ্ডাৰ মাৰি টেণ্ডাৰবিলাক নি আছে। তেওঁলোকেই কেৱল চলিব, কোনো চলিব নালাগে। সৰ্বসাধাৰণৰ সুবিধা কাম একো হোৱা নাই। গতিকে ইয়াৰ দ্বাৰা মই মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ কৰোঁ, তেওঁ যাতে ধিং পৌৰসভাখনৰ প্ৰতি এটা দৃষ্টি দিয়ে আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজক যাতে সুস্থিৰ এটা নিশ্বাস ল'বৰ বাবে সুবিধা কৰি দিয়ে। ধন্যবাদ। পৌৰপতিগৰাকী আৰু উপ পৌৰপতিগৰাকীৰ নাম কি? পৌৰপতিগৰাকীৰ নাম আপোনাৰ সুশান্ত কুমাৰ দেৱনাথ আৰু উপ পৌৰনেত্ৰী হ'ল আমাৰ মাতুমণি বৰুৱা। তেওঁলোকৰ কেৱল পৰিয়ালটোৰ ভিতৰতে তেওঁলোকৰ অঙহীয়ে কেৱল চৰকাৰী কাম কাজো পাব তেওঁলোকে, আৰু তেওঁলোকৰ য'ত সুবিধা আছে ত'ত তেওঁলোকে কাম কৰিব, আৰু য'ত সুবিধা নাই ত'ত তেওঁলোকে কাম নকৰে। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ধিং পৌৰসভাত বৰ্তমান সময়ত একচ্ছত্ৰীৰ ৰাজত্ব চলিছে। পৌৰপতি আৰু উপ পৌৰপতিৰ অঙহীয়ে এতিয়া লুণ্ঠনৰ জাল মেলিছে এই ধিং পৌৰসভাত, যাৰ বাবে এইসকল সাধাৰণ জনতা অতিষ্ঠ হৈ পৰিছে। আৰু আজি তেওঁলোকে পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত আহি তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, জাতীয় সাজ পৰিধান কৰি আপুনি পৌৰসভাৰ কাৰ্যালয়লৈ আহিছে, এই যিটো উদ্দেশ্য লৈ আহিছে কওকচোন। নমস্কাৰ, মই জাতীয় সাজ পিন্ধিবলগীয়া এইকাৰণেই হ'ল, মই জাতীয় সাজ পিন্ধি ভকতৰ হিচাপে ভকতসকলৰ লগত থাকোঁ। যি উপ পৌৰপতি মাতুমণি বৰুৱা, তেওঁ গিৰিয়েকে ষ্টেটাছ দিছে হেনো মানে ভকতৰ ড্ৰেছ এৰিব লাগে, বজাৰখনৰ পৰা ওলাব লাগে, তই বজাৰখনৰ আশা এৰিব লাগে। মই বজাৰখন ন্যায়ভাৱে ভোটাৰ হৈ পেলাই পাইছোঁ, মই হাইকোৰ্টৰ অৰ্ডাৰ হৈ পাইছোঁ। মই যি চুইটেবল আছিলোঁ যেন 1,11,111 টকা মাৰিছোঁ। মই ভগৱন্ত প্ৰভু সেইতে মই 1 কিলো ধৰি পেলাই মাৰিছিলোঁ, কিন্তু তেওঁলোকে এনেকুৱা কৰিছে, যিখন বজাৰ 76 চলি আছে সেইখন বজাৰ 1,34,00,000 মাৰিছে। এটা বছৰত ইমান ৰেভিনিউ দিম বুলি ৰাইজৰ মাজত হাৰাশাস্তি কৰিবৰ কাৰণে বিচাৰি পেলাই পুনৰ সিহঁতে সেইটোত নলৈ 7 ল'লে। মই আইনৰ উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ গ'লোঁ। উচ্চতম ন্যায়ালয়ৰ ওচৰৰ পৰা আহি উচ্চতম ন্যায়ালয়ে আমাৰ অৰ্ডাৰ ন্যায় দিলে। সেই ন্যায়ত তেওঁলোকে এটা নেমানি পুনৰ ভোটিং কৰিলে। ভোটিঙত জিকিলোঁ, মোকো ভোটিঙতো নিদি আকৌ সেই হৃদয়ানন্দ কাকতি মাতুমণি ভনী জমাই তেওঁক দি পেলাই বজাৰখন অন্যায়ভাৱে চলি আছে। ভেণ্ডৰ হিচাপেও চলি আছে, চলাই পেলাই তেওঁলোকে খালী কোনো ধৰণৰ পৌৰসভাত কৰ টেক্স দিয়া নাই। ইতিমধ্যে গম পোৱা মতে তেনেকৈ লুণ্ঠন চলাই আছে। হয়, মুঠৰ ওপৰত অৰাজকতা চলিছে ধিং পৌৰসভাৰ কাৰ্যালয়ত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই যিটো কাৰ্যালয়ৰ যি পৌৰপতি আৰু উপ পৌৰপতিৰ বিৰুদ্ধে যিটো দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে, আপুনিও এজন ইয়াৰে বাসিন্দা, কি ক'ব? দুৰ্নীতি যি উত্থাপন কৰিছে সিহঁতে মানে এইটো সঁচা দুৰ্নীতি। সিহঁতে নিজেববীয়াকৈ কোৱা নাই, যোনটো হৈছে সঁচা এই কথাখিনি কৈছে। ময়ো তেনেকৈ মানে ইয়াত টেণ্ডাৰ মাৰিছোঁ। টেণ্ডাৰ মাৰি কাম পোৱাৰ পিছতো NIT মতে ডকুমেণ্টছ ছাবমিট কৰাৰ পিছতো মই কামখিনি এতিয়াও পোৱা নাই। প্লাছ মই হাইকোৰ্টৰ সহায় ল'বলগীয়া হৈছিল। তাৰপিছত এই কামখিনি এতিয়া ষ্টপ হৈ আছে। এখন ই ৰিক্সাৰ দাম কিমান? এখন ই ৰিক্সা মই মাৰিছোঁ 2,22,000 টকা। মোক নিদিয়াকৈ 3.5 লাখ টকাত কেনেকৈ দিলে? NIT মতে মই ই ৰিক্সা দিম, 2,20,000 টকাত মই ই ৰিক্সা দিছোঁ।
মই টেণ্ডাৰ পেলাইছোঁ, ডকুমেণ্ট যিখিনি বিচাৰিছে দিছোঁ, তাৰপিছতো 3.5 লাখ টকাত ই ৰিক্সা কেনেকৈ দিব পাৰে বেলেগ ঠিক কম দামত নিদিয়ে, দামত দিয়ে। তেতিয়া পইচাটো নিব পাৰিব। চাওক যে এখন ই ৰিক্সা 3.5 লাখ টকাত যিজনে নিবিদা আগবঢ়াইছে তেওঁক প্ৰদান কৰিছে, কিন্তু 2 লাখ টকাত 2.5 লাখ টকাত যিজনে নিবিদা আগবঢ়াইছে তেওঁক কিন্তু প্ৰদান কৰা নাই। এয়াই হৈছে লুণ্ঠনৰ এক ফন্দি যে পাতিছে, এই কথাৰ পৰাই অনুমান কৰিব পাৰি। আৰু ধিং পৌৰসভাৰ অন্তৰ্গত যিসমূহ উন্নয়নমূলক কাম কাজ, এই উন্নয়নমূলক কাম কাজতো পৌৰপতি আৰু পৌৰপতিৰ যিসকল অঙহী বঙহী তেওঁলোককহে ঠিকা প্ৰদান কৰাৰ যি ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া এতিয়া হস্তক্ষেপ বিচাৰিছে ধিঙৰ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।